কৃষ্ণগুৰু আশ্ৰমৰ প্ৰেমানন্দ প্ৰভু এজন ভ্ৰণ্ড ৰাইজৰ পৰা পইচা লুণ্ঠন কৰি এই বেপাৰখন কৰি আছে এনেকৈ যিসকলে কয় এই ভিডিঅ'টো সেইসকলৰ বাবে প্ৰস্তুত কৰিছোঁ সঁচাকৈ কৈছোঁ যিহেতুকে কৃষ্ণগুৰু আশ্ৰমৰ প্ৰেমানন্দ প্ৰভুক এনেদৰে বহুতে কয় এই ভণ্ড ঠিক আছে এখন বেপাৰ কৰিছে ৰাইজৰ পইচা লুণ্ঠন কৰিছে এনেকৈ যিসকলে কয় এই ভিডিঅ'টো সেইসকললৈ বনাইছোঁ মানে খং উঠিছে দেই মানুহৰ ধৈৰ্য শক্তি সব সময়তে একেই নাথাকে খং উঠিছে আজি মোৰ সঁচাকৈ কৈছোঁ আচলতে মই আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ দেই মই কৃষ্ণগুৰুৰ যি প্ৰেমানন্দ প্ৰভু ঈশ্বৰ ঠিক আছে আমি প্ৰভু মানুহ ঠিক আছে মই ভাল পাওঁ ঠিক আছে আপুনি ভাল নাপায় ঠিক আছে আন 10জনে ভাল নাপায় নিজৰ পাৰ্চনেল মেটাৰ মই ভাল পাওঁ মোৰ ভাল পোৱাটো কিয় বিয়াঘাত জন্মাব লাগে ঠিক আছে আৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰক যদি কোনোবাই কিবা বেয়াকৈ যদি আঙুলিয়াব ঠিক আছে মোৰ কিন্তু সহ্য নহয় ৰ'ব 1 মিনিট মই যিহেতুকে পথাৰলৈ আহিছিলোঁ আপোনালোকক দেখাই দিছোঁ চাই লওক আচলতে এইখিনি আমাৰে পথাৰ দেই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ পানী আছিলে তাৰপিছত পানীটো এতিয়া শুকাই গ'ল চাই লওক আচলতে আমি খেতি কৰা মানুহ খেতি মেইন খেতি নকৰিলে আমি খাবলৈ নাপাওঁ আচলতে খেতিয়ে মেইন আপোনালোকক দেখাই দিছোঁ চাই লওক সুন্দৰকৈ ইয়াত মানে পানী আছিলে দেই তাৰপিছত পানীটো এতিয়া শুকাই গ'ল ৰ'দ যিহে দিছে একদম উপায় নাই চাই লওক ইয়াত সম্পূৰ্ণ পানী আছিলে আৰু ডাঙৰ একটা একচা বাই আৰু লগতে কোপ এটা একচা বাই ৰুবলৈ দিম বুলি ভাবি আছিলোঁ কিন্তু পানীয়ে শুকাই দিলে চাওক আপোনালোকে দেখিলে আৰু এইবিলাক আপোনালোকে চাওকচোন কিবা এটা সঁচাকৈ বহুত ভাল লাগে দেই কাৰণ কেলৈ আমি হ'লেও খেতি কৰা মানুহ নহয়নে আৰু খেতি কৰা মানুহ যোনসকল আছে বহুত ভাল লাগে ঠিক আছে খেতি কৰা যোনসকল মানুহ সেই মানুহসকলে বহুত ভাল পায় কাৰণ কেলৈ খেতিটো মেইন লোকচান হ'লেও খেতি কৰিব ভাল হ'লেও খেতি কৰিব বেয়া হ'লেও খেতি কৰিব ঠিক আছে ঠিক তেনেদৰে আমি মানে খেতি বুলি ক'লে পগলা হৈ থাকোঁ সঁচাকৈ কৈছোঁ আনে কি কৰে কি নকৰে কিন্তু নাজানো কিন্তু খেতি বুলি ক'লে কিন্তু আমি পগলা হৈ থাকোঁ দেই চাই লওক কিমান ভাল লাগে এতিয়া যিহেতুকে সন্ধিয়া ঠিক আছে এতিয়া পাছবেলা ঠিক আছে সন্ধিয়া নামিছে তো এই সময়ত যদি আমি পথাৰলৈ ওলাই আহোঁ নহয় বা খেতিডৰা যদি চাবলৈ ওলাই আহোঁ নহয় কিমান ভাল লাগে আপোনালোকক আচলতে সেই ভাষাৰে সেই বস্তুটো বৰ্ণনা কৰি দিব নোৱাৰোঁ চাওকচোন আপোনালোকে এইবিলাক এতিয়া মুকলি পথাৰ হৈ আছে ঠিক আছে সকলোৱে হাল বাব হাল বাই আলি দিব সকলোবিলাক পথাৰ এইবিলাক সকলো পথাৰ সব গোটেই পথাৰবিলাক একদম বগা হৈ যাব ঠিক আছে আৰু লগতে 2-3 দিনৰ পাছত আকৌ এইবিলাক মানে ৰুব কিমান সুন্দৰ লাগে চাওকচোন আপোনালোকক দেখাই দিছোঁ এইবিলাক পথাৰ কিমান সুন্দৰ লাগে ইয়াত ৰুব আৰু ৰুই কেনে একদম সেউজীয়া হ'ব আৰু 2 দিনমানৰ পাছত সোণালী ধান লাগিব ধান গুটি লাগিব সোণালী পথাৰ সঁচাকৈ মানে বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰি আচ্ছা মই মানে আমাৰ প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ কথা কৈ আছিলোঁ দেই আচলতে মানুহে মানে কি মানে সেইটো হিংসা নে কিবা জ্বলন পূৰণতে নে মানে কিয় কয় বা এনেকুৱা কথা আপোনালোকে চিন্তা কৰকচোন নে আমাৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে কাৰোবাক শুই থকাৰ সময়ত অশান্তি দিছেগৈ না কোনোবাই ভাত খাই থকা সময়ত অশান্তি দিছেগৈ কওকচোন বাৰু আপোনালোকৰ বেয়া নালাগেনে বাৰু এনেকৈ যি টিখন কথা ক'বলৈ হে প্ৰেমানন্দ প্ৰভু ঈশ্বৰে কোনো বেপাৰ কৰা নাই ঠিক আছে কোনো ৰাইজৰ পৰা ধন লুণ্ঠন কৰা নাই গম পাইছে আপোনালোকে তেনেকুৱা কথা নক'ব মই এতিয়া আপোনালোকক এটা উদাহৰণ দিছোঁ ঠিক আছে মই প্ৰেমানন্দ প্ৰভু ওচৰলৈ গৈছোঁ ঠিক আছে মোক মাতি নিনিয়ে নহয় মই নিজেহে যাওঁ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে কি মোক মাতি নিব নেকি কথা অলপ আপোনালোকে চাই চিতি ক'ব ঠিক আছে প্ৰেমানন্দ প্ৰভু ঈশ্বৰে মোক মাতি নিনিয়ে মই নিজৰ ইচ্ছামতে যাওঁ ঠিক তেনেদৰে প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ ওচৰত লাখ লাখ ভক্তই ঠিক আছে শৰণ লৈছে গম পাইছে আপোনালোকে সেই লাখ লাখ ভক্ত কি মূৰ্খ নেকি হে সেই লাখ লাখ ভক্ত কি মানে একো মগজত মাল নাই নেকি হে ঠিক তাৰে এজন মই আপোনালোকে তেনেকুৱা কথা নক'ব ৰ'ব দে মই জপনাখন খুলি পটকে যিহেতুকে মই পথাৰলৈ আহিছিলোঁ ঘূৰ মানে গৰু পোৱালিটো আমাৰে এইটো দেই চালকটো গৰু পোৱালিটো কিমান সুন্দৰকৈ চৰি আছে ন আপোনালোকে চাওকচোন কিমান সুন্দৰকৈ চৰি আছে ৰ'ব দে মই জপনাখন আকৌ মাৰি দিব লাগিব নহ'লে মানে গৰু সোমাই যায় না
ইয়াত বিলাহী খেতি লগাই দি আছে মই আপোনালোকক দেখাম দেই আচলতে আমি কি খেতি কৰোঁ আপোনালোকে জানেনে আচলতে যোনসকলে আমাৰ ভিডিঅ'বিলাক প্ৰথমৰ পৰা চাই থাকে ন সিহঁতি সকলো গম পাব আচলতে মই কি খেতি কৰোঁ ৰঙালাও খেতি কৰোঁ ঠিক আছে আলুগুটি খেতি কৰোঁ বিলাহী খেতি কৰোঁ মানে সমস্ত খেতিবিলাক কৰোঁ ঠিক আছে গ্ৰীণ মটৰ কৰোঁ এতিয়া বৰ্তমান বিলাহী ছিঙি আছোঁ দেই এতিয়া কিন্তু বৰ্তমান সময়ত আমাৰ অসমত এতিয়া এইটো সময়ত কৈছোঁ বহুতে কিন্তু এতিয়া বিলাহী বিকি থাকিব কিন্তু নোৱাৰে কিন্তু আমি বিকি আছোঁ দেই ছিঙি আছোঁ চাই লওক ইয়াৰ কেঁচা কেঁচা হৈ আছে দেখিলে আপোনালোকক দেখাই দিছোঁ নহ'লে আপোনালোকে আকৌ মিছাকৈ কৈছোঁ বুলি ভাবিব ন চাই লওক এয়া দেখিলে বিলাহী কেঁচা কেঁচা হৈ আছে আৰু এয়া চাই লওক টিঙত ছিঙি থৈছোঁ এয়া চাই লওক দেখিলে এইবিলাক মানে এতিয়া কেঁচা এটা ছিঙিছোঁ কেলৈ কেঁচা এটা ছিঙিছোঁ আপোনালোকে গম পায়নে এতিয়া মানে গৰম দিন ঠিক আছে এই গৰম দিনত মানে এতিয়া ছিঙি থৈছোঁ নহয় ন একদম ৰাতিপুৱা মানে পকিয়ে যাব তেনেকুৱা ঠিক আছে একদম আজি গৰমটো কিন্তু বহুত গৰম ঠিক আছে আৰু লগতে আপোনালোকক ক'ব বিচাৰিছোঁ দেই নাপায় আপোনালোকে কৃষ্ণগুৰু আশ্ৰমৰ প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক আপোনালোকে এনেকুৱা মন্তব্য আগ নবঢ়াব আমাৰ প্ৰভু হয় প্ৰভু হয় আৰু আপোনালোকে জানেনে বৰ্তমান সময়ত প্ৰভু আপোনালোকে বিচাৰি পাবনে বৰ্তমান সময়ত প্ৰভু এতিয়া মনুষ্য ৰূপ ধাৰণ কৰি আছে আপোনালোকে জানে আপোনালোকে ভগৱান পাবনে বৰ্তমান সময়ত নাপায় বৰ্তমান সময়ত ভগৱান আপোনালোকে নাপায় ভগৱান পাব মনুষ্য অৱতাৰত ঠিক আছে মনুষ্য মানুহ ৰূপে আপোনালোকে ভগৱান পাব এইটোৱে ক'লোঁ এতিয়া আমি প্ৰেমানন্দ প্ৰভু ঈশ্বৰক আমি ভগৱান মানো আৰু ভগৱান মানুহটো নিজৰ পাৰ্চনেল কথা মোৰ ঠিক আছে এইটো মোৰ ব্যক্তিগত কথা মই ভগৱান মানুহ কিবা মানুহটো মোৰ কথা কিন্তু হ'লেও প্ৰেমানন্দ প্ৰভু ঈশ্বৰক কিন্তু এনেকৈ যি টি কথা ক'লে সহ্য কিন্তু নহয় দেই এইটোৱে ক'লোঁ সহ্য কিন্তু নহয় মই এইটোৱে ক'লোঁ আৰু বেয়া লাগিছে আৰু বেয়া লগাৰ কাৰণে আজি এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈ গ'লোঁ যিহেতুকে আমাৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক কিবা ভণ্ড কৰিছে পইচা লুণ্ঠন কৰিছে এইবিলাক কৈছে নাপায় এইবিলাক ক'বলৈ হে আমি গৈছোঁ ভাল পাইছোঁ আমাৰ পাৰ্চনেল কথা আপোনালোকে বেয়া পায় আমাৰ প্ৰভু ঈশ্বৰক বদনাম গাবলৈ আপোনালোক কোন হে আমাৰ প্ৰভু ঈশ্বৰক বদনাম নেগাব এইটোৱে ক'লোঁ ৰ'ব দেই যিহেতুকে আপোনালোকক মোৰ বিলাহী খেতিটো আপোনালোকক দেখালোঁ এতিয়া আৰু ৰৈ থকা কোনো প্ৰয়োজন নাই এতিয়া ঘৰলৈ যাওঁ ৰ'ব ঠিক আছে জপনাখন মাৰি লওঁ মানে কিছুমান কথাবিলাক বেয়া লাগে নকওঁ বুলি ভাবোঁ কিন্তু নোকোৱাকৈ থাকিবও নোৱাৰোঁ এতিয়া মই এই কথাখিনি এতিয়া কৈ দিয়াৰ লগে লগে মোক এতিয়া সকলোৱে এতিয়া বেয়া কমেণ্ট কৰিব ভয় নকৰোঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ দেই মোৰ লগত কৃষ্ণগুৰুৰ যোনসকল লোক আছে যোনসকল ভক্ত আছে যোনসকল যি শৰণ লৈছে সেইসকল মোৰ লগত আছেনে আপোনালোক মোৰ লগত থাকিলেও হ'ব আৰু মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ দেই যিহেতুকে মই কৃষ্ণগুৰুক ভাল পাওঁ বহুত সঁচা অন্তৰৰ পৰা ভাল পাওঁ ঠিক আছে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ মই নোৱাৰিলোঁ মানে আমাৰ প্ৰভু ঈশ্বৰক এনেকৈ বেয়াকৈ ক'ব কোনোবা সহ্য কৰিব পাৰিব নেকি সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ আৰু মানে আৰু এই ভিডিঅ'টো মই এটা কথা ক'ব বিচাৰিছোঁ দেই যোনসকল আমাৰ কৃষ্ণগুৰু আশ্ৰমৰ যোনসকল লোক আছে দেই সেই লোকসকলে কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই আপোনালোকে শ্বেয়াৰ কৰি দিব আমাৰ পাৱাৰ দেখুৱাই দিয়ক না আমাৰ পাৱাৰ দেখুৱাই দিয়ক আমাৰ কিমান শক্তি আছে আমাৰ কিমান মানুহ আছে পাৱাৰ দেখুৱাই দিয়ক এইটো ক'লোঁ আমি আমাৰ পাৱাৰ দেখুৱাব পাৰিব লাগিব আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক এই ভিডিঅ'টো যাতে অসমত খলকনি সৃষ্টি কৰি থাকিব লাগিব এই ভিডিঅ'টো মানে সকলো ৰাইজে দেখিব পাব লাগিব আমাৰ কৃষ্ণগুৰুৰ যোনসকল লোক আছে দেই সেই লোকসকলক কৈছোঁ দেই শ্বেয়াৰ মাৰক প্ৰত্যেকেই হোৱাটছআপ ষ্টেটাছত লগাওক ফেচবুকত শ্বেয়াৰ কৰক সকলোৱে শ্বেয়াৰ কৰক শ্বেয়াৰ কিন্তু নকৰাকৈ নাথাকিব দেই পাৱাৰ দেখুৱাই দিয়ক যাতে এই ভিডিঅ'টো মিলিয়ন দৰ্শকৰ ওচৰত গৈ যাতে পায়গৈ শ্বেয়াৰ কৰিব লাগিব কিন্তু দেই মই এইটোৱে কৈছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব সকলোৱে কৰি ল'ব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মই এতিয়া ভিডিঅ'সমূহ হ'ব প্ৰথমে আপোনালোকে চাবলৈ পাব আচলতে বেয়া লাগিছে প্ৰভু ঈশ্বৰক কিয় বেয়াকৈ ক'ব নেক্সট টাইম আপোনালোকে যদি কেনেবাকৈ প্ৰভু ঈশ্বৰক যদি কিবা যদি আঙুলি টোৱাই নহয় মই কিন্তু সঁচা কথা কৈছোঁ প্ৰভু ঈশ্বৰ মই মানুহ আপোনালোকৰ কিবা ব্যক্তিগত কিবা শত্ৰু আছে কিবা আছে আপোনালোকে ব্যক্তিগত হিচাপে ৰাখক এইবিলাক ছ'চিয়েল মিডিয়াত কিবা এইবিলাক বকি নাথাকিব আৰু সাজ পোছাকৰ লগত কথা আছে আৰে বাবা কি হ'ল কি জিন্স লং পেণ্ট পিন্ধিব নাপায় নেকি জিন্স লং পেণ্ট কি পিন্ধিব নাপায় নেকি সুধিছোঁ আপোনালোকক জিন্স লং পেণ্ট কি পিন্ধিব নাপায় নেকি আৰে বাবা সাজ পোছাকক লৈ কিহ আপোনালোকে এনেকুৱা কয় হে ঠাই ভেদে আপোনালোকে এইটো কৈছোঁ দেই আপোনালোকে যদি এই পথাৰত নামিলে আপোনালোকে অকণমান ছুটি কিবা এটা পিন্ধিব লাগিব হে আপোনালোকে কি ভাল কাপোৰ পিন্ধিব নেকি তেনেকুৱা কথা এতিয়া বিদেশলৈ ফুৰিব গৈছে ঠাই ভেদে যোনটো মিলিব সেই বস্তুটো পিন্ধিব আৰু পাৰ্চনেল ব্যক্তিগত জীৱনক লৈ আপোনালোকে আঙুলি উঠাব আপোনালোকে নোৱাৰে নহয় এইটো ভুল নকৰিব ঠিক আছে মই ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰেৰণ কৰিলোঁ আৰু কৃষ্ণগুৰু আশ্ৰমৰ যোনসকল লোক আছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই আৰু জয় কৃষ্ণগুৰু
কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। যিমান কমেণ্ট আহিব জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু, তেতিয়া মই ছাকচেছ, মই সফল হৈছোঁ বুলি ভাবি ল'ম। শ্বেয়াৰ কৰিবলৈ কিন্তু একদম নাপাহৰিব। ধন্যবাদ।